ৰাষ্ট্ৰীয় দূৰদৰ্শন DD1ত সম্প্ৰচাৰিত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক ধাৰাবাহিক সম্প্ৰচাৰ বন্ধৰ দাবীত বৃহস্পতিবাৰে বটদুৱা থান পৰিচালনা সমিতিৰ উদ্যোগত এখনি সংবাদমেল আয়োজন কৰা হয়। দূৰদৰ্শন কেন্দ্ৰত প্ৰচাৰিত মহাপুৰুষজনৰ ব্যক্তিত্ব বৈষ্ণৱ ধৰ্ম দৰ্শনৰ লগতে অসমৰ গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্যক চূড়ান্তভাৱে ভুলুণ্ঠিত কৰা তথা বিকৃত কৰা কাৰ্যক গৰিহণা দিছে বটদুৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰী শ্ৰী নৰুৱাত সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে এই মুহূৰ্তত নিষিদ্ধ কৰিব লাগে আৰু তাক প্ৰচাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব লাগে। আমি এই চিৰিয়েলৰ লগত জড়িত আমাৰ ধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মাদেৱক প্ৰশ্ন কৰিছোঁ আৰু তাৰ পৃষ্ঠপোষক লক্ষীনাৰায়ণ ভালৈ আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে এনে উদ্ধত গৈ এনেকুৱা আশালীন পৰিৱেশৰ মাজতে গুৰুজনক প্ৰচাৰ প্ৰসাৰ কৰা অসমীয়া জাতিৰ এটা জনজীৱন সংস্কৃতি এইবিলাক এনে পৰ্যায়ত কৰাৰ সাহসটো আপোনালোকে ক'ত পালে। আৰু এটা কথা আমি শুনিছোঁ, আমি ইমানখিনি নাজানো যদিও শুনিছোঁ যে অসমৰ এক বিশেষ জাতীয় অনুষ্ঠানৰ প্ৰতি দুজন ব্যক্তি আৰু এজন পণ্ডিত গুৰুজনাৰ গৱেষক এজনে গৈ পেলাই এই ক্ষেত্ৰত বোলে এই চিৰিয়েলখন প্ৰদৰ্শন কৰাৰ কিবা চাৰ্টিফিকেট দি থৈ আহিছে বুলি আমি শুনিছোঁ। আমি সেইখিনি কথা আমাৰ হাতত তথ্য নাই, কেৱল উপস্থাপন কৰিছোঁ। গতিকে এই কথাখিনি তেখেতসকলে ৰাজহুৱা কৰক আৰু তেখেতৰ যে ভুল হৈছে এই চিৰিয়েলখনৰ মাজেদি অসমীয়া জাতীয় সত্তাক, জনজীৱনৰ সত্তাক, সংস্কৃতিৰ সত্তাক যে তেখেতসকলে সেৱা কৰিছে তাৰ বাবে অসমীয়া জাতিৰ ওচৰত ক্ষমা খোজক আৰু এইখন দূৰদৰ্শন কৰ্তৃপক্ষলৈ অনুৰোধ কৰিছোঁ যে এইখন নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰক। আৰু যদি নকৰে তেতিয়াহ'লে আমি বটদ্ৰৱাবাসী গুৰুজনৰ সেৱকসকলক লৈ ইয়াৰ পৰৱৰ্তী কেনে ব্যৱস্থাৰে ইয়াক বন্ধ কৰিব লাগে তাৰ বাবে আগবাঢ়িবলৈ আমি প্ৰস্তুত থাকিম। তাত যিসকল চৰিত্ৰৰ আইখেৰসুতিৰ যিটো অৱয়ব আপোনাৰ দুখ লাগিব। এগৰাকী ভূঞাৰ ৰাজ্যৰ এগৰাকী ৰাজমাতা, তেনে এগৰাকী ব্যক্তিৰ যিটো সাজপাৰ, চুলিৰ যি মানে চুলি যেনেধৰণে দেখুৱাইছে খোজ। আৰু এটা ডাঙৰ কথা যে আমাৰ এই আধ্যাত্মিক ক্ষেত্ৰৰ লোকসকলে কোনো মহিলাই ভৰিৰ গাঁঠি উলিয়াই মেখেলা কেতিয়াও নপিন্ধিছে আৰু গোটেই গাটো কাপোৰে আবৃত কৰি ৰাখিছে। আজিও সেই ব্যৱস্থা বৰদোৱাই নহয়, বিভিন্ন সত্ৰসমূহত, গাঁওসমূহত এতিয়াও সেই ব্যৱস্থাটো আছে। আজি 570 বছৰ আগত সেই পৰিৱেশটো দোকানেৰে ভৰিৰ গাঁঠি দেখুৱাইছে। চুৰিয়াখন খুলি যাব বুলি খামোচ মাৰি ধৰি কিছুমান দীঘল দীঘল চুলিয়ে বিকৃত কিছুমান চুলি লগাই দি এনেকুৱা এটা পৰিৱেশ কৰিছে যিটো আপোনালোকক প্ৰদৰ্শন কৰিব কৰি দেখুৱাম। এইখিনিৰ মাজেদি আমি বৰ কষ্ট পাইছোঁ, বৰ দুখ পাইছোঁ। কিয় আমাৰ গুৰুজনক এনেধৰণে মাজে মাজে এনেকুৱা ধৰণৰ তাচ্ছিল্য বা আক্ৰমণ কৰিবলৈ এইসকলে ক'ত সাহস পাইছে। গতিকে পুনৰ দোহাৰিছোঁ দূৰদৰ্শন কেন্দ্ৰৰ DD1 কৰ্তৃপক্ষক এই ধাৰাবাহিকখন শীঘ্ৰে নিষিদ্ধ কৰক আৰু ইয়াৰ বাবে আমাৰ অসমত তেখেতসকলে এই দুগৰাকী ব্যক্তিয়ে যি দুগৰাকী দ্বাৰা এই চিৰিয়েলখন তাত প্ৰদৰ্শনৰ ব্যৱস্থা, তেখেতসকলে অসমৰ ৰাইজক ইয়াৰ এটা সৎ উত্তৰ দি আমাক শান্ত কৰক। নহ'লে কিন্তু কোনজন আপুনিও আপোনাৰ গুৰুক এনে অপমান কৰিলে আপুনিও বহি নাথাকে, আমিও বহি নাথাকোঁ। আমাৰ গুৰুক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু থাকিম। আৰু আজি সংবাদমেলত সেই কথাটো সেই কৰ্তৃপক্ষক অৱগত কৰা হৈছে। আশা ৰাখিছোঁ আমাৰ দুখ, আমাৰ বিননি অনুভৱ নিশ্চয় কৰিব। ইয়াৰ এটা ব্যৱস্থা অতি শীঘ্ৰে ল'বৰ বাবে আমি অনুৰোধ জনাম। ৰাষ্ট্ৰীয় দূৰদৰ্শন DD1ত সম্প্ৰচাৰিত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক ধাৰাবাহিক সম্প্ৰচাৰ বন্ধৰ দাবীত বৃহস্পতিবাৰে বটদুৱা থান পৰিচালনা সমিতিৰ উদ্যোগত এখনি সংবাদমেল আয়োজন কৰা হয়।
ভুল অপব্যাখ্যাৰে দিল্লী দূৰদৰ্শন DD1ত সম্প্ৰচাৰিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ ধাৰাবাহিকখনি সম্পূৰ্ণ নিষিদ্ধ আৰু অনতিপলমে সম্প্ৰচাৰণ বন্ধ কৰিবলৈ ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালকক দাবী তুলিলে বটদুৱা থান পৰিচালনা সমিতিয়ে। ধাৰাবাহিকখনিৰ সম্প্ৰচাৰ বন্ধ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব তথা সনাতন ধৰ্ম দৰ্শন অটুট ৰাখি অসমৰ ভক্তপ্ৰাণ ৰাইজক শংকাৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাইছে। ধাৰাবাহিকখনিত সেই সময়ৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশ অতিকে পুতৌজনকভাৱে উপস্থাপন কৰাত ক্ষোভ প্ৰকাশ কৰিছে বটদুৱা থান পৰিচালনা সমিতিয়ে। শ্ৰীমন্ত শংকৰদেৱ ধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মা আৰু পৃষ্ঠপোষক লক্ষ্মীনাৰায়ণ ভেলুক শীঘ্ৰেই ধাৰাবাহিকখন বন্ধ কৰি ইতিহাস ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। ধাৰাবাহিকখনি শীঘ্ৰেই সম্প্ৰচাৰ বন্ধ নকৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰে বটদুৱা থান পৰিচালনা সমিতিয়ে। আমাৰ গুৰুজনক এনেকৈ সেৱা কৰা কথাটো আমি কোনো কাৰণে মানি ল'ব নিবিচাৰোঁ। সেই চিৰিয়েলখনত আমি দুটামান খণ্ড চাই চোৱাটো বাদ দিছিলোঁ, চাব নিবিচাৰোঁ। তেনেকুৱা চিৰিয়েল গুৰুজনৰ ওপৰত চিৰিয়েল আমাৰ প্ৰয়োজন নাই। মই আজি আহ্বান জনাইছোঁ ভকতসকলক, যিসকলে দূৰদৰ্শনটো লৈ এনেকৈ চিৰিয়েল চোৱাৰ যাৰ মানসিকতা নাই, তেখেতসকলে DD1ত সন্ধ্যা 6 বজাত শনি আৰু দেওবাৰে এই গুৰুজনৰ ওপৰত পৰিৱেশন কৰি থকা এই চিৰিয়েলখন এপাক চাওক আৰু চাই অনুভৱ কৰক যে আমাৰ গুৰুজনক কি পৰ্যায়লৈ লৈ গৈছে। তাত বিভিন্ন আমি দেখাৰ ভিতৰত গুৰুজনক এনেকুৱা এটা গৃহত বহুৱাই থৈছে, যিটো গৃহ অতি অস্বাস্থ্যকৰ, লেতেৰা, দৃষ্টিকটু, গোহালিতকৈও দেখিবলৈ অতি বেয়া এটা পৰিৱেশত গুৰুজনক তেনেকুৱা এটা গৃহত বহাই থৈছে। এখন গুৰুজনৰ বিয়া পাতিছে, 4টা কলপুলি পুতি 5-6জন ভকতক লৈ, আৰু তাত যিজন ব্ৰাহ্মণে বেদমন্ত্ৰ উচ্চাৰণ কৰিছে তেওঁক এজন বহুৱা সজা হৈছে, আৰু প্ৰতি মুহূৰ্তত কেৱল খোৱাৰ কথাটো তাত প্ৰকাশ হৈছে। অসমৰ সেই সময়ৰ গুৰুজনৰ দিনৰ সেই সময়ৰ ব্ৰাহ্মণ বা সেই ভকতসকলে কেৱল খোৱাতহে গুৰুত্ব দিছিল, এই কথাটো কিন্তু সম্পূৰ্ণ পৰিস্ফুট হৈছে। আৰু ব্ৰাহ্মণজনক বিভিন্নজনে কটু সমালোচনা, কটু কথা কৈ উৎলুঙা কৰা দেখুওৱা হৈছে। আচলতে আমাৰ এনেকুৱা এটা মংগলিক কাৰ্যত ব্ৰাহ্মণসকলক তেনেকুৱা কৰে জানো? কৰিছিল নেকি তেতিয়া? আৰু দুখ লগা কথা যে সতী ৰাধিকাক স্বামীগৰাকীক এজন সাংঘাতিক মদপী হিচাপে তাত উপস্থাপন কৰিছে। সতী ৰাধিকাই যেতিয়া গৃহত তেওঁৰ স্বামীক অন্নমুঠি দিবলৈ আহিছিল, তেতিয়া তেওঁৰ মুখেদি কৈছে যে তেওঁ লাও পানী খাই অশান্তি, আশালীন পৰিৱেশ অশান্তি কৰি তেওঁ গৃহত সোমাইছে, আৰু যিটো পাত্ৰৰ পৰা অন্নমুঠি দিছে এফাল বাঁহৰ খৰি। কি সেই সময়ৰ আমাৰ অসমীয়া সংস্কৃতি, আমাৰ সমাজ ব্যৱস্থাত ভাত আঞ্জা বাঢ়িবৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো বস্তু নাছিল নেকি? এফাল বাঁহত 4টামান ভাতেৰে সৈতে কলপাতত দি এই অসমীয়া জাতিৰ সত্তাটো, সংস্কৃতিটো, এই ধৰণৰ ব্যৱস্থাপনাখিনিৰ মাজেদি প্ৰকাশ কৰি আমাক যেন সেৱা কৰিছে। গতিকে বাকীখিনি আৰু ক'লৈ কি পৰ্যায়লৈ গৈছে নাজানো। বটদুৱাৰ পৰা তৃতিকা ভৰালীৰ ৰিপৰ্ট, এনি টাইম 24।